হেল্ল' এভৰিৱান, ৱেলকাম টু এছ এম এফেয়াৰ্ছ। আপোনালোক সকলোকে এছ এম এফেয়াৰ্ছলৈ বহুত বহুত স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিম আমাৰ আৰ বি এন টি পি চিৰ ফালৰ পৰা এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক। এইটো হ'ল ৱৰ্ল্ড ৰিভাৰ। ঠিক আছে, ৱৰ্ল্ড ৰিভাৰত আমাৰ পৃথিৱীৰ কণ্টিনেণ্ট ৱাইজ যিখিনি ইম্পৰ্টেণ্ট ৰিভাৰ হয় সেইখিনিৰ ওপৰত ডিটেইলছত ডিছকাছ কৰা হ'ব। লাইক আমি যদি চাওঁ আফ্ৰিকান ৰিভাৰত আমাৰ আহিব কংগো ৰিভাৰ, নীল ৰিভাৰ, তেনেকৈ ছাউথ আমেৰিকান ৰিভাৰত আহিব আমাৰ এমেজন ৰিভাৰ। এছিয়ান ৰিভাৰত যিখিনি আমাৰ এছিয়াৰ ডাঙৰ ডাঙৰ ৰিভাৰ আছে সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। ত' আজিৰ ক্লাছটো আমি কি কৰিম, অকল আফ্ৰিকান ৰিভাৰখিনি আছে, যিখিনি ইম্পৰ্টেণ্ট ৰিভাৰ আছে সিহঁতৰ উৎপত্তি, দেন সিহঁতৰ লেংথ, সিহঁত কিয় ফেমাছ হয়, সিহঁতৰ কি কি ফেমাছ ডেমছ আছে সেই নদীবিলাকত, তাৰ ওপৰত ডিটেইলছ ডিছকাশ্যন কৰা হ'ব। আৰু আফটাৰ এভৰি ক্লাছ আমি কৰিম, ক্লাছটো শেষৰ ফালে কিছুমান এম চি কিউ ডিছকাছ কৰিম। আমাৰ প্ৰিভিয়াছ ইয়েৰ এক্সামত আহি যোৱা এম চি কিউ হ'ব সেই টপিক। ঠিক আছে, বুজি পাইছে কি কৈছোঁ? আৰু ক্লাছটো শেষ হোৱাৰ পিছত আমাৰ ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো পাব, আৰু টেলিগ্ৰাম চেনেলৰ লিংকটোত আপোনালোকে গৈ তাত জইন হৈ ল'ব, আৰু তেতিয়া আপোনালোকে আমাৰ আজিৰ ক্লাছটোৰ ফ্ৰী পি ডি এফ আমাৰ পেইড নহয়, আপোনালোকে ফ্ৰী পি ডি এফ আজিৰ ক্লাছটো পাই যাব। ঠিক আছে, মনত ৰাখিব, জইন হ'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ হয়। ইয়াত আমি এটা এটা কথা খুঁটিয়েদি মাৰি আমি ডিছকাছ কৰিছোঁ। ইয়াত কোনো এটা টপিক এনেকুৱা নহয় যে ওপৰে ওপৰে চাই গৈছোঁ, খুঁটি মাৰি আমি এটা এটা টপিক ডিছকাছ কৰিছোঁ। চ' ভালদৰে চাব, আৰু কিবা ডাউট থাকিলে, কুৱেশ্যন থাকিলে কমেণ্ট বক্স সদায় অ'পেন আছে, সুধিব পাৰে। ত' তেতিয়াহ'লে ব'লক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ডাইৰেক্ট মই নীল ৰিভাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ত' আফ্ৰিকান নীল ৰিভাৰ ক'ত হয়? আফ্ৰিকান কণ্টিনেণ্টত, জানে সকলোৱে। ত' নীল ৰিভাৰ কি হয়? নীল ৰিভাৰ ইজ কনচিডাৰ্ড দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড, এক্সটেণ্ডিং এপ্ৰক্সিমেটলি 6,650 কিলোমিটাৰ্ছ। ঠিক আছে, ত' কি হয় নীল ৰিভাৰ? আমাৰ পৃথিৱীৰ আটাইতকৈ দীঘল ৰিভাৰ হয়। আই হোপ সকলোৱে জানে এইটো কথা, পৃথিৱীৰ আটাইতকৈ দীঘল ৰিভাৰ নীল ৰিভাৰ হয়। আৰু ইয়াৰ যিটো লেংথ হয় সেইটো হ'ল 6,650 কিলোমিটাৰ। মনত ৰাখিব, আহিব পাৰে। দেন ইয়াৰ মাইলছটো আহিব পাৰে 4,132 মাইলছ, এইটো মনত ৰাখি থ'ব। তাৰপিছত চাব, দ্য নীল ৰিভাৰ অৰিজিনেটছ ফ্ৰম টু মেইন চ'ৰ্চেছ, দ্য হোৱাইট নীল ৰিভাৰ which flows from Lake Victoria in East Africa, and Blue Nile River which originates near Lake Tana in Ethiopia. ঠিক আছে, তো মেইনলি নীল ৰিভাৰৰ যদি আমি অৰিজিন চাওঁ, আমাৰ দুটা মেইন ৰিভাৰৰ পৰা নীল ৰিভাৰ উৎপত্তি হৈছে। এটা হ'ব আমাৰ হোৱাইট নীল ৰিভাৰ, যিটো আমি যাৰ যিটো অৰিজিন হ'ব, অৰিজিনেটছ ফ্ৰম কি হয়, লেক ভিক্টৰিয়া। চ' লেক ভিক্টৰিয়াৰ পৰা আমাৰ হোৱাইট নীল ৰিভাৰটো অৰিজিনেট হয়, সেইটোৱে কৈছে। আৰু ক'ত হ'ব এইটো? ইষ্ট আফ্ৰিকাত পৰিব। ঠিক আছে, ইষ্ট আফ্ৰিকাত পৰিব। এণ্ড দ্য ব্লু নীল ৰিভাৰ হুইচ অৰিজিনেটছ নিয়াৰ লেক টানা ইন ইথিঅ'পিয়া। আৰু ব্লু নীল ৰিভাৰ ক'ৰ পৰা উৎপত্তি হৈছে? লেক টানাৰ পৰা উৎপত্তি হৈছে। ক'ত হৈছে? ইথিঅ'পিয়াত। তো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহি থাকে যে ব্লু নীল ৰিভাৰৰ উৎপত্তি ক'ৰ পৰা হৈছে আৰু কোনখন কাণ্ট্ৰিৰ পৰা হৈছে সুধিব পাৰে, বা কোনটো লেকৰ পৰা হৈছে সুধিব পাৰে। দেন আমাৰ হোৱাইট নীল ৰিভাৰ কোনখন কাণ্ট্ৰি বা কোনটো লেকৰ পৰা হৈছে, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়, এই পইণ্টটো মনত ৰাখিবই, লগতে ইয়াৰ লেংথটো মনত ৰাখিব। ঠিক আছে, হৈ গ'ল, বুজি পাইছে কি কৈছোঁ? দেন আমি চাম ট্ৰিবিউটাৰিজ। দ্য নীল ৰিভাৰ ইজ ফৰ্ম বাই টু ট্ৰিবিউটাৰিজ, দ্য হোৱাইট নীল ৰিভাৰ এণ্ড দ্য ব্লু নীল ৰিভাৰ। দুটা ট্ৰিবিউটাৰিজৰ পৰা নীল ৰিভাৰ ফৰ্ম হ'ব, সেইটো হ'ব হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰ, অলৰেডি কৈছোৱে মই। আৰু কি কৈছে যাব, দ্য হোৱাইট নীল ৰিভাৰ অৰিজিনেটছ ফ্ৰম লেক ভিক্টৰিয়া লেক, আৰু ব্লু নীল ৰিভাৰ অৰিজিনেটছ ফ্ৰম লেক টানা। মনত ৰাখিব এইকেইটা পইণ্ট। কাষত মই ডায়েগ্ৰামটো দি দিছোঁ, মেপটো দি দিছোঁ। এইটো চাব, লেক টানা। লেক টানা ক'ৰ পৰা উৎপত্তি হৈছে? ব্লু নীল ৰিভাৰ ক'ৰ পৰা উৎপত্তি হৈছে? লেক টানাৰ পৰা উৎপত্তি হৈছে, দেখিছে? এইটো ব্লু নীল ৰিভাৰ ইয়াৰ পৰা ইয়াত বৈ গৈছে, দেখিছে মেপত? দেন আমাৰ হোৱাইট নীল ৰিভাৰ যদি চাই আপোনালোকে, এইটো চাওক, লেক ভিক্টৰিয়া। লেক ভিক্টৰিয়াৰ পৰা আমাৰ কি হৈছে? হোৱাইট নীল ৰিভাৰ। এইটো হোৱাইট নীল ৰিভাৰটো আমাৰ ইয়াৰ পৰা উৎপত্তি হৈছে, এনেকৈ গৈ পেলাই আমাৰ হোৱাইট নীল ৰিভাৰটো বৈছে, আৰু শেষত আমাৰ কি হৈছে? ব্লু নীল ৰিভাৰৰ লগত জইন হৈ আমাৰ ইয়াত অভাৰঅল এজ এ নীল ৰিভাৰ হিচাপে ফৰ্ম হৈছে। হৈ পেলাই আমাৰ কি হৈছে? ইজিপ্তৰ কাইৰ' চিটিখন আমাৰ নীল ৰিভাৰৰ পাৰত অৱস্থিত, সকলোৱে গমেই পায়, হয়?
নীল ৰিভাৰৰ পাৰত ইজিপ্তৰ কাইৰ' চিটিখন অৱস্থিত আৰু শেষত গৈ মেডিটেৰিয়ান চিত আমাৰ নীল ৰিভাৰে নীল ৰিভাৰ আমাৰ মেডিটেৰিয়ান চিৰ লগত জইন হৈছে। ঠিক আছে, ইজিপ্তৰ কাইৰ' চিটি আমাৰ নীল ৰিভাৰৰ পাৰত অৱস্থিত সুধিব পাৰে, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। লগতে নীল ৰিভাৰৰ উৎপত্তি, হোৱাইট নীল ৰিভাৰ এণ্ড ব্লু নীল ৰিভাৰ, লেক টানাৰ পৰা কি আহিছে ব্লু নীল ৰিভাৰ, আৰু হোৱাইট নীল ৰিভাৰ আহিছে লেক ভিক্টৰিয়াৰ পৰা, মনত ৰাখি থ'ব। দেন ব্লু নীল ৰিভাৰ আৰু হোৱাইট নীল ৰিভাৰ কোনটো পইণ্টত লগ হৈছে, এই পইণ্টত লগ হৈছে, ঠিক আছে, খাৰ্টুমৰ ওচৰত এই পইণ্টটোত লগ হৈছে, লগ হৈ পেলাই আমাৰ এজ এ নীল ৰিভাৰ হিচাপে ফ্ল' হৈছে। অ'কে, বুজি পাইছে? জাষ্ট মনত ৰাখি আহিব, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট যদি চাওঁ, হোৱাইট নীল এণ্ড ব্লু নীল ৰিভাৰ্ছ মিট এট খাৰ্টুম, অলৰেডি এইটো মই দিয়া হৈছে, মই মেপখনতো দেখাইছিলোঁ। চাওক ক'ত গ'ল, খাৰ্টুম, ব্লু নীল ৰিভাৰ আৰু হোৱাইট নীল ৰিভাৰ আমাৰ এই পইণ্টটোত খাৰ্টুমত লগ হৈছে। কেপিটেল অফ চুডান, আৰু খাৰ্টুম কি হয়, চুডানৰ কেপিটেল হয়। ইয়াত আমি যিখিনি পইণ্ট দিছোঁ গোটেইকেইটা পইণ্ট আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, এটা এটা পইণ্ট মনত ৰাখিব। আৰু এইখিনি যদি ভালদৰে চাই যায় এক্সামত একো পইণ্ট আপোনালোকে এৰি থৈ আহিব নালাগে, বা যিকোনো কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰিব। দেন আহিলে আমাৰ পৰ্টৰ ওপৰত, দ্য আলেকজেণ্ড্ৰিয়া পৰ্ট এ মেজৰ মেৰিটাইম হাব ইজ লোকেটেড ইন ইজিপ্ট। ঠিক আছে, নীল ৰিভাৰ ফ্ল'জ থ্ৰু 11 কাণ্ট্ৰিজ। নীল ৰিভাৰ কোনকেইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈছে, টানজানিয়া, উগাণ্ডা, ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো, ৰাৱাণ্ডা, বুৰুণ্ডি, ইথিঅ'পিয়া, কেনিয়া, চাউথ চুডান, চাউথ ইজিপ্ট। ঠিক আছে, এইকেইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈছে, টোটেল 11 কাণ্ট্ৰিজ। সুধিব পাৰে, বহুত বেছি ইম্পৰ্টেণ্ট নহয় যে কোনকেইখন কাণ্ট্ৰিৰ মাজেৰে, বাট মেজৰ পইণ্টখিনি সদায় মনত ৰাখিবই, আৰু পাৰিলে মনত ৰাখিবলৈ ট্ৰাই কৰিব। ঠিক আছে, কোনকেইখন কাণ্ট্ৰি। দেন আহিলে দ্য ব্লু নীল ৰিভাৰ অৰিজিনেটছ ফ্ৰম লেক টানা, অলৰেডি এইটো মই দি থৈছোঁ বাৰু, আকৌ এবাৰ লিখা গৈছে। এইখিনিয়ে আছিলে নীল ৰিভাৰৰ ওপৰত। ত' মই এবাৰ ৰিভিজন কৰাই দিছোঁ, কি হ'ব, ইয়াৰ যিটো লেংথ হয় 6,650 কিলোমিটাৰ্ছ, 4,132 মাইলছ, ইম্পৰ্টেণ্ট হয়। দুটা মেজৰ চ'ৰ্চৰ পৰা নীল ৰিভাৰৰ উৎপত্তি হৈছে, হোৱাইট নীল ৰিভাৰ এণ্ড হোৱাইট নীল ৰিভাৰ আমাৰ উৎপত্তি হৈছে লেক ভিক্টৰিয়াৰ পৰা, আৰু ক'ত হৈছে ইষ্ট আফ্ৰিকা, আৰু ব্লু নীল ৰিভাৰ অৰিজিনেটছ হৈছে লেক টানাৰ পৰা ইথিঅ'পিয়াত। অ'কে, ট্ৰিবিউটাৰিজ, দ্য নীল ৰিভাৰ ইজ ফৰ্ম বাই টু মেজৰ ট্ৰিবিউটাৰিজ, দ্য হোৱাইট নীল এণ্ড দ্য ব্লু নীল। হোৱাইট নীল ৰিভাৰ লেক ভিক্টৰিয়া, ব্লু নীল ৰিভাৰ লেক টানা। ঠিক আছে, হোৱাইট নীল আৰু ব্লু নীল ৰিভাৰ ক'ত মিট হৈছে, খাৰ্টুমত, আৰু খাৰ্টুম কি হয়, কেপিটেল অফ চুডান। অ'কে, দেন আমাৰ আৰু এটা আছিলে মেপখনত চাব, ইয়াত আমাৰ ইজিপ্তৰ ৰাজধানী কাইৰ' আমাৰ নীল নদীৰ পাৰত অৱস্থিত। ঠিক আছে, আৰু নীল নদীয়ে আমাৰ কোনখন সাগৰত গৈ পৰে, সেইটো আহিব পাৰে মেডিটেৰিয়ান চি, মেপখনত দেখিছে মেডিটেৰিয়ান চিত গৈ পৰিছে। অ'কে, আৰু কোনকেইখন কাণ্ট্ৰি, টোটেল 11 কাণ্ট্ৰি হয়, কাণ্ট্ৰিকেইখনো মনত ৰাখি থ'ব। ঠিক আছে, নেক্সট আমি যদি চাওঁ, এই গোটেইখিনি কথা আমি অসমীয়াত দিছোঁ, এছামিছতো আপোনালোকে চাই ল'ব পাৰিব, অকল ইংলিছত নহয়, আপোনালোকৰ যাৰ ইংলিছত প্ৰব্লেম হয় বুজি পাওঁতে আপোনালোকে অসমীয়াতো পঢ়ি ল'ব পাৰিব। ঠিক আছে, তো নীল নদী বিশ্বৰ আটাইতকৈ দীঘল নদী। এই নদী আফ্ৰিকাৰ উত্তৰ অংশৰ জৰিয়তে বৈ গৈ মিশ্ৰ আৰু চুডানৰ পাৰলৈ ভূমধ্য সাগৰত মিলিত হৈছে। এই নদীৰ দৈৰ্ঘ্য হ'ল প্ৰায় 6,650 কিলোমিটাৰ। নীল নদী সাধাৰণতে দুটা প্ৰধান উপনদী, হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰৰ সৈতে সংযুক্ত হোৱা দেখা যায়। হোৱাইট নীল ৰিভাৰ টানজানিয়া লেক ভিক্টৰিয়া পৰা আৰম্ভ হয়, আৰু ব্লু নীল ৰিভাৰ ইথিঅ'পিয়াৰ লেক টানাৰ পৰা আৰম্ভ হয়। ঠিক আছে, নীল নদী টোটেল 11খন দেশৰ মাজেৰে পাৰ হৈ গৈছে, আৰু সেই 11খন দেশৰ নাম ইয়াত দিয়া হৈছে, মনত ৰাখি থ'ব, টানজানিয়া, উগাণ্ডা, কংগো, গণতান্ত্ৰিক ৰিপাব্লিক অফ কংগো, দেন আহিলে বুৰুণ্ডি, ইথিঅ'পিয়া, কেনিয়া, দেন দক্ষিণ চুডান এণ্ড ইজিপ্ট। আৰু কি কৈছে, নীল নদীৰ উৎপত্তি হৈছে টানা হ্ৰদৰ পৰা, অলৰেডি মই কৈছিলোঁ, নীলা নীল নদী। অ'কে, ব্লু নীল ৰিভাৰ, এইখিনি চাই ল'ব আছামিছত, ছেভ কৰি নাথাকোঁ। নেক্সট যদি আমি চাওঁ, নীল নদীৰ পিছত আহিলে আমাৰ কংগো ৰিভাৰ, আন এখন বহুত বেছি ইম্পৰ্টেণ্ট ৰিভাৰ হয় আফ্ৰিকান ৰিভাৰৰ ভিতৰত। দ্য কংগো ৰিভাৰ ইজ দ্য ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন আফ্ৰিকা। আফ্ৰিকাৰ নীল নদীৰ পিছতে ছেকেণ্ড লংগেষ্ট ৰিভাৰ যদি কওঁ, সেইখন হ'ব কংগো ৰিভাৰ। আৰু কি হয়, এইখন ডিপেষ্ট ৰিভাৰ হয় ইন দ্য ৱৰ্ল্ড। বহুত বেছি ইম্পৰ্টেণ্ট এই পইণ্টটো, পৃথিৱীৰ আটাইতকৈ ডিপেষ্ট ৰিভাৰ যদি সোধে, সেইখন হ'ব কংগো ৰিভাৰ, ৰিচিং দ্য ডেপ্থ অফ অভাৰ 220 মিটাৰ্ছ।
আটাইতকৈ দ যদি নদী বুলি সোধে কোনখন নদী পৃথিৱীৰ ভিতৰত সেইখন হ'ল কংগো নদী 820 ফুটলৈ আমাৰ কিছুমান জেগাত আমাৰ কংগো ৰিভাৰৰ যিটো দ সেইটো দেখা যায় ঠিক আছে ইন চাম প্লেচেছ It stretches over 4,700 kilometers, about 2,920 miles, and flows through the heart of Central Africa, eventually draining into the Atlantic Ocean. Atlantic Ocean গৈ পৰিব ঠিক আছে কংগো ৰিভাৰ এটলাণ্টিক অ'চেনত গৈ ড্ৰেইন হ'ব এইখিনি ইয়াত দিয়া হৈছে তাৰপিছত চাব দ্য ৰিভাৰ অৰিজিনেটছ ইন দ্য হাইলেণ্ডছ অফ চাউথাৰ্ণ ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো near the border with Zambia, where it is first known as the Zambezi River. So প্ৰথমতে কি হয় কংগো ৰিভাৰৰ উৎপত্তি কি কৈছে সাউথ ইষ্টাৰ্ণ ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো তাত উৎপত্তি হয় ক'ৰ বৰ্ডাৰৰ লগত জাম্বিয়াৰ বৰ্ডাৰৰ কাষতে এই প্লেচটো আছে সেইটো কৈছে ৱেৰ ইট ইজ ফাৰ্ষ্ট ন'ন এজ চাম্বেচি ৰিভাৰ প্ৰথমতে এইটো চাম্বেচি ৰিভাৰ হিচাপে জনা যায় তাৰপিছত এইটো কংগো ৰিভাৰ হয় কেনেকৈ হয় ইয়াত তলত দিয়া আছে চাব It later becomes the Lualaba River, and after meeting various tributaries, it is finally called the Congo River. So, বহুত কেইটা tributaries আছে প্ৰথমতে কি হয় এইখন চাম্বেচি ৰিভাৰ হিচাপে ফৰ্ম হয় তাৰপিছত এইখন কি হয় লুৱালাবা ৰিভাৰ একচুৱেলি প্ৰনাউন্সিয়েশ্যনটো অলপ টান হয় তাত মনত ৰাখি থ'ব চাম্বেচি ৰিভাৰৰ পিছত কি হয় সেইখন লুৱালাবা ৰিভাৰ হিচাপে ফৰ্ম হয় আফটাৰ মিটিং ভেৰিয়াছ ট্ৰিবিউটাৰিজ ইট ইজ ফাইনেলি কল এজ কংগো ৰিভাৰ তাৰপিছত কি হয় লুৱালাবা ৰিভাৰ বেলেগ বেলেগ ট্ৰিবিউটাৰিজ সেই নদীখনৰ লগত যোগ হৈ এইখিনি শেষত গৈ কংগো ৰিভাৰ হিচাপে ফৰ্ম হয় দেন কংগো ৰিভাৰ ইজ অলছ' ন'ন এজ আনাডাৰ ইম্পৰ্টেণ্ট হিষ্টৰিকেল এণ্ড জিঅ'গ্ৰাফিকেল নেম এইটো মনত ৰাখিব কেতিয়াবা এক্সামত কিছুমান কুৱেশ্যনত কংগো ৰিভাৰৰ জেগাত জাইৰে ৰিভাৰ বুলি কোৱা হয় জাইৰে ৰিভাৰ বুলি ক'লেও একে ছেম নদী হয় কংগো ৰিভাৰ মনত ৰাখিব দেন কংগো ৰিভাৰ ডাজ পাছ দ্য ইকুৱেটৰ নট জাষ্ট ওৱান বাট টুৱাইছ বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় কংগো ৰিভাৰে ইকুৱেটৰক দুবাৰকৈ পাছ কৰে এবাৰ নহয় দুবাৰকৈ কংগো ৰিভাৰে পাছ কৰে ঠিক আছে চাউথ আটলাণ্টিক অ'চেনত ইয়াত দেখিছে কংগো ৰিভাৰ গৈ ড্ৰেইন হয় দেন ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে চাউথ ইষ্টাৰ্ণ ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো তাৰ পৰা ষ্টাৰ্ট হয় দেন এইটো চাওক লুৱালাবা ৰিভাৰ প্ৰথমতে এইটো চাম্বেচি ৰিভাৰ হিচাপে ফৰ্ম হ'ব তাৰপিছত এইটো চাওক লুৱালাবা ৰিভাৰ হিচাপে ইয়াক ফৰ্ম হয় শেষত গৈ পেলাই এইটো কি কাণ্ট্ৰিৰ মাজেৰে যায় এইটো চাওক কি জেগাৰ মাজেৰে যায় পূৰা মেপখনত দিয়া হৈছে ডিটেইলছত গৈ পেলাই আমাৰ শেষত আমাৰ চাউথ আটলাণ্টিক অ'চেনত গৈ ড্ৰেইন হয় ঠিক আছে ত' ইম্পৰ্টেণ্ট পইণ্ট হ'ল কংগো নদীৰ পৰা ইয়াৰ যিটো লেংথ আহিব পাৰে বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাট মনত ৰাখি থ'ব বাট প্ৰথম পইণ্টটো কি দিয়া আছিলে ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন আফ্ৰিকা অ'কে সুধিব পাৰে দেন ডিপেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড এইটো সুধিব পাৰে ঠিক আছে দেন আমাক সুধিব পাৰে কংগো নদীৰ আন এটা নাম সেইটো সুধিব পাৰে ইয়াৰ উৎপত্তি বা প্ৰথমতে কি নামেৰে জনা যায় চাম্বেচি ৰিভাৰ এইটো সুধিব পাৰে ঠিক আছে নেক্সট সুধিব পাৰে কংগো ৰিভাৰ ডাজ পাছ দ্য ইকুৱেটৰ নট জাষ্ট ওৱান ইকুৱেটৰ কেইবাৰ পাছ কৰে সেইটো সুধিব পাৰে ঠিক আছে মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় কংগো নদীৰ পৰাই এতিয়া আমি চাম কি দেশৰ মাজেৰে পাৰ হৈ গৈছে কংগো ৰিভাৰ দ্য ৰিভাৰ ফ্ল'জ থ্ৰ' বৰ্ডাৰ্ছ 9 কাণ্ট্ৰিজ অ'কে টোটেল 9খন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো DRC ৰিপাব্লিক অফ কংগো চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক দেন জাম্বিয়া টানজানিয়া বুৰুণ্ডি ৰাৱাণ্ডা কেমেৰুন এনগোলা অ'কে ত' টোটেল এইখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈছে ইয়াৰ ওপৰত বহুত বেছি কুৱেশ্যন নাহে বাৰু কেতিয়াবা আহি যাবও পাৰে চ' চাই থ'ব বাট মেইন ইম্পৰ্টেণ্ট পইণ্ট মই ক'লোৱে ন যে এই ইকুৱেটৰ কেইবাৰ পাছ কৰিছে ডিপেষ্ট ৰিভাৰ হয় পৃথিৱীৰ দেন ড্ৰেইনেজ এৰিয়াৰ ক্ষেত্ৰতো এইখন এমেজন ৰিভাৰৰ পিছত ছেকেণ্ড লাৰ্জেষ্ট পানী কঢ়িওৱা নদী হয় একচুৱেলি সেইটোও মনত ৰাখিব সেইটো মানে ইয়াত এড হোৱা নাই বাৰু ত' সেইটো মনত ৰাখিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আফটাৰ এমেজন ৰিভাৰ আটাইতকৈ বেছি যদি পানী কেৰি কৰা কোনোবা ৰিভাৰ আছে সেইখন হ'ল কংগো ৰিভাৰ নীল নদীতকৈ বেছি পানী কেৰি কৰে ইয়াৰ যিটো বেচিন হয় সেই বেচিনটো এমেজন ৰিভাৰৰ পিছতে পৃথিৱীৰ ছেকেণ্ড লাৰ্জেষ্ট হয় আৰু কি হয় ছেকেণ্ড লংগেষ্ট আফ্ৰিকাৰ আৰু ড্ৰেইনেজ এৰিয়াৰ ক্ষেত্ৰত বা ড্ৰেইনেজ বেচিনটোৰ ক্ষেত্ৰত সেইটো এমেজন ৰিভাৰৰ পিছতে ছেকেণ্ড হায়েষ্ট পানী কঢ়িওৱা কংগো ৰিভাৰে হয় আৰু তলত ডিপেষ্টটোতো ক'লোৱে পৃথিৱীৰ আটাইতকৈ ডিপেষ্ট ৰিভাৰ হয় সেইটো চ' এইখিনিয়ে হয় কংগো ৰিভাৰৰ পৰা উৎপত্তি মেইন পইণ্ট নেক্সট আমি এইখিনিয়ে অসমীয়াত দিছোঁ
চাব এবাৰ, কংগো নদী হৈছে আফ্ৰিকাৰ দ্বিতীয় দীঘল নদী আৰু পানী পৰিবহণৰ ক্ষেত্ৰত আফ্ৰিকাৰ আটাইতকৈ বৃহৎ নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 4,700 কিলোমিটাৰ। এই নদীখনে কেন্দ্ৰীয় আফ্ৰিকাৰ গভীৰ আহ, বৰষুণপূৰ্ণ বনাঞ্চল পাৰ হৈ আটলাণ্টিক মহাসাগৰত মিলিত হয়। কৈছোঁ এইখিনি। বিশ্বৰ দ্বিতীয় গভীৰতম নদী হয় এইটো। কিছুমান ঠাইত ইয়াৰ গভীৰতা 220 মিটাৰ। মই অলৰেডি কৈছিলে দ্বিতীয় গভীৰ হয় বুলি। কংগো নদীৰ উৎপত্তি হয় জাম্বিয়াৰ দক্ষিণাঞ্চলৰ থেলা পাহাৰ অঞ্চলৰ পৰা। প্ৰথমতে ই চাম্বেচি নদী, ইয়াত কোৱা হৈছে চাম্বেচি নদী হিচাপে প্ৰথমতে জনা যায়। দেন পিছত ই বিভিন্ন উপনদীৰ সৈতে মিলিত হৈ লুৱাবলা নদী ৰূপে আগবাঢ়ে আৰু অৱশেষত কংগো নদী ৰূপে পৰিচিত হয়। ঠিক আছে, প্ৰথমতে ই চাম্বেচি ৰিভাৰ হিচাপে মানে আৰম্ভণি হয়। আৰম্ভণি হোৱাৰ পিছত কি হয়, বেলেগ বেলেগ আমাৰ ইয়াৰ যিখিনি উপনদী আছে সেই উপনদীবিলাক লগ হৈ লুৱাবলা নদী হিচাপে জনা যায়। অলৰেডি মই কৈ আহিছোঁ। আৰু অৱশেষত কি হয়, কংগো নদী ৰূপে শেষত জনা যায় আৰু সি কিহত আমাৰ আটলাণ্টিক অ'চেনতকৈ ড্ৰেইন হয়। দেন কি আছে, ই ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো, জাম্বিয়া, আংগোলা, বুৰুণ্ডি, ৰুৱাণ্ডা আৰু কেন্দ্ৰীয় আফ্ৰিকান প্ৰজাতন্ত্ৰ মিনছ ডেম'ক্ৰেটিক ৰিপাব্লিক কংগোৰ মাজেদি গৈ আটলাণ্টিক মহাসাগৰত পৰি ইয়াৰ। ঠিক আছে, এইখিনি এছামিছত দিয়া হৈছে, যিখিনি ইংলিছত কৈছোঁ এইখিনিয়ে জাষ্ট আপোনালোকে পঢ়ি ল'ব। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট ইয়াত ডিছকাছ কৰিলোঁ আজি। এতিয়া আমি কি কৰিম, এই টপিকখিনিৰ ওপৰত কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যন চাব। প্ৰথম কুৱেশ্যনটো কি কৈছে, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইন দ্য ৱৰ্ল্ড ক্ৰছেছ ইকুৱেটৰ 2 টাইমছ। ত' ইকুৱেটৰ দুবাৰ কাট কৰা যিটো ৰিভাৰ হয় তলৰ চাৰিটাৰ, কোনটো হ'ব? এমেজন ৰিভাৰ হ'বনে, গংগা ৰিভাৰ হ'বনে, নীল ৰিভাৰ হ'বনে, কংগো ৰিভাৰ হ'ব? ইকুৱেটৰৰ কথা কৈছে, অলৰেডি মই ডিছকাছ কৰিছিলোঁ ন, চাব আগৰ শ্লাইডত। এইটো চাওক, কংগো ৰিভাৰ ডাজ পাছ দ্য ইকুৱেটৰ নট জাষ্ট ওৱান বাট টুৱাইছ। কি হ'ব? কংগো ৰিভাৰ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। ঠিক আছে, অলৰেডি এক্সামত আহি যোৱা কুৱেশ্যন হয়, মনত ৰাখিব। ইকুৱেটৰক দুবাৰ পাছ কৰা যদি কিবা নদী আছে পৃথিৱীত, একমাত্ৰ নদী হ'ল কংগো ৰিভাৰ, যিটোক আমি জাইৰে ৰিভাৰ বুলিও জানো। দ্য নীল ৰিভাৰ ডিscharge ইটছ ৱাটাৰ ইনটু হুইচ অফ দ্য ফলোয়িং চি। নীল ৰিভাৰে ইয়াৰ পানী তলৰ কোনখন চিত ডিscharge কৰে? ৰেড চি, মেডিটেৰিয়ান চি, ব্লেক চি আৰু বফৰ্ড চি। কি হ'ব? ৰেড চি হ'বনে, মেডিটেৰিয়ান চি হ'বনে, ব্লেক চি হ'বনে, বফৰ্ড চি হ'ব? তো চাব, নীল ৰিভাৰৰ ক্ষেত্ৰত মই কি কৈছিলোঁ, মেডিটেৰিয়ান চি কৈছিলোঁ, হয়নে নহয়? ভালদৰে চাওক, চৰি, এইটো চাওক, ইয়াত ডিছকাছ কৰিছোঁ নীলৰ ক্ষেত্ৰত। এইটো চাওক, মেডিটেৰিয়ান চি মেপটোতে দিছিলোঁ ন, মেডিটেৰিয়ান চিত গৈ ইয়াৰ পানী ডিছচাৰ্জ কৰিব। ঠিক আছে, তো সেইখিনি ইয়াত কুৱেশ্যনটোত সুধিছে। কাৰেক্ট এনচাৰ হ'ব আমাৰ মেডিটেৰিয়ান চি। নেক্সট কুৱেশ্যন, চ'ৰ্চেছ অফ নীল ৰিভাৰ ইজ। তো নীল ৰিভাৰৰ চ'ৰ্চেছ কেইটা সুধিছে। তো নীল ৰিভাৰৰ চ'ৰ্চেছ কি আছিলে? ব্লু নীল ৰিভাৰ আৰু হোৱাইট নীল ৰিভাৰ। তো ব্লু নীল ৰিভাৰ ক'ৰ পৰা উৎপত্তি হয়? লেক ভিক্টৰিয়াৰ পৰা হয়। আৰু যদি সোধে হোৱাইট নীল ৰিভাৰ, সেইটো হ'ব লেক টানাৰ পৰা। চ' ইয়াত আমাৰ লেক ভিক্টৰিয়া আছিলে, চ' লেক ভিক্টৰিয়া আমাৰ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, ত' হোৱাইট নীল ৰিভাৰ আমাৰ উৎপত্তি হ'ব লেক ভিক্টৰিয়াৰ পৰা, কোৱাত ভুল হৈছে। আৰু ব্লু নীল ৰিভাৰ আমাৰ উৎপত্তি হ'ব লেক টানাৰ পৰা। কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ 3। চ' এইখিনিয়ে আছিলে আজি কুৱেশ্যন, বহুত বেছি কুৱেশ্যন অনা হোৱা নাই। নেক্সট ক্লাছত আমি ডিছকাছ কৰিম আমাৰ এছিয়ান যিখিনি মেজৰ ৰিভাৰ আছে। ঠিক আছে, আৰু ইণ্ডিয়ান ৰিভাৰখিনিৰ ওপৰত আমি ছেপাৰেট ক্লাছ লৈ আহিম। ইণ্ডিয়ান ৰিভাৰখিনি আমি বেছি বেলেগকৈ চাব লাগিব, ৱৰ্ল্ড ৰিভাৰ ছিৰিজত নহয়। ঠিক আছে, প্ৰথমতে ৱৰ্ল্ড ৰিভাৰখিনি শেষ কৰি লওঁ, তাৰপিছত ইণ্ডিয়ান ৰিভাৰখিনি ডিছকাছ কৰিম। তাৰপিছত মই এই গোটেই ৰিভাৰবিলাক মিলাই পেলাই এটা মাৰাথন MCQ ছেশ্যন এটা লৈ আহিম। ঠিক আছে, তো তাত আমি গোটেইবিলাক কুৱেশ্যন আৰু বেছি ডিটেইলছত বেলেগ বেলেগ ভেৰাইটি কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন গোটেইবিলাক ডিছকাছ কৰিম। তো এই ক্লাছটো বা এই টপিকবিলাক এনেকুৱা নহয় যে অকল আপোনালোকৰ RRB NTPCৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আপোনালোকে আহিবলগীয়া আমাৰ যিকোনো এছাম গভৰ্ণমেণ্টৰ এক্সাম, ADRE 3.3 হওক বা ADRE 3.0 হওক, বা আপোনালোকে নেক্সট আৰু যদি এক্সাম চাওঁ আমি এছাম পুলিচৰ আৰু যি নেক্সট ইয়াৰ এক্সাম আহিব
সেইবিলাকৰ পইণ্ট অফ ভিউৰ ফালৰ পৰাই হওক বা আপোনালোকে বেলেগ বেলেগ আমাৰ ষ্টেটৰ ৰিলেটেড যিকোনো এক্সামৰ জিকে টপিকৰ ফালৰ পৰা হওক বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। লগতে আমি SSC, CGL, CHSL এইবিলাকতো এই টপিকবিলাকৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। তো এই গোটেই এক্সামবিলাকৰ পৰা আমাৰ এই ক্লাছবিলাক বা আমাৰ এই চিৰিজটো বহুত বেছি বেনিফিচিয়েল হ'ব বুলি মই ভাবোঁ। আপোনালোকে জাষ্ট ভিডিঅ'বিলাক কণ্টিনিউ চাব, ৰেগুলাৰ পঢ়ি যাব, ঠিক আছে। আৰু আমাৰ ফ্ৰী PDFs নোটবিলাক তলত আপোনালোকে গৈ পেলাই আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব, তাত আপোনালোকে পাই যাব, ঠিক আছে। তো আজিৰ ক্লাছটোত এইখিনিয়ে আছিলে। আকৌ লগ পাম নেক্সট ক্লাছত, তেতিয়ালৈ থেংক ইউ এণ্ড হেভ এ নাইচ ডে।